গত 2 মে তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট গণনা হৈছিল আৰু এই ভোট গণনাৰ অন্তত আজি 11 মে তাৰিখে ডিব্ৰুগড় জিলাৰ লাহোৱাল পলিটেকনিক ইনষ্টিটিউটত আজি ভোট গণনা আৰম্ভ হৈছে। বৰ্তমানলৈকে যি আমি পৰিৱেশটো দেখা পাইছোঁ অতি শান্তিপূৰ্ণ পৰিৱেশ। জিলা প্ৰশাসনে যথেষ্ট সহযোগ আগবঢ়াইছে আৰু আমাৰ ভোটাৰৰ প্ৰাৰ্থীৰ লগতে প্ৰাৰ্থীৰ এজেণ্টসকলেও নিয়ম শৃংখলা মানি আজি কাউণ্টিঙৰ গৃহত প্ৰৱেশ কৰিছে আৰু মই আশা ৰাখিছোঁ আমাৰ ডিব্ৰুগড়ত বিশেষকৈ এই কাউণ্টিং চেণ্টাৰত অতি সুচাৰুৰূপে ভোট গণনা সমাপ্ত হ'ব আৰু সকলো ৰাইজৰ এই ক্ষেত্ৰত সহযোগ কামনা কৰিছোঁ। গত 2 মে তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট গণনা হৈছিল আৰু এই ভোট গণনাৰ অন্তত আজি 11 মে তাৰিখে ডিব্ৰুগড় জিলাৰ লাহোৱাল পলিটেকনিক ইনষ্টিটিউটত আজি ভোট গণনা আৰম্ভ হৈছে। বৰ্তমানলৈকে যি আমি পৰিৱেশটো দেখা পাইছোঁ অতি শান্তিপূৰ্ণ পৰিৱেশ। জিলা প্ৰশাসনে যথেষ্ট সহযোগ আগবঢ়াইছে আৰু আমাৰ ভোটাৰৰ প্ৰাৰ্থীৰ লগতে প্ৰাৰ্থীৰ এজেণ্টসকলেও নিয়ম শৃংখলা মানি আজি কাউণ্টিঙৰ গৃহত প্ৰৱেশ কৰিছে আৰু মই আশা ৰাখিছোঁ আমাৰ ডিব্ৰুগড়ত বিশেষকৈ এই কাউণ্টিং চেণ্টাৰত অতি সুচাৰুৰূপে ভোট গণনা সমাপ্ত হ'ব আৰু সকলো ৰাইজৰ এই ক্ষেত্ৰত সহযোগ কামনা কৰিছোঁ। তুমি